শিৱায় নম ওম শিৱায় নম ওম শিৱায় নম। মোৰ শ্ৰদ্ধাৰ ভাৰতবাসী ৰাইজ সকলোকে মই শ্ৰদ্ধাৰে সেৱা জনাইছোঁ। কথা হ'ল মই ইছলাম ভাইসকলক ক'ব বিচাৰিছোঁ যে অসীম চৰকাৰে আপোনালোকৰ কোৰাণৰ বিষয়ে কৈছে কাৰণে তেওঁৰ ওপৰত কেছ ফাইল কৰিছে। গোটেই ৱেষ্ট বেংগলত কেছ ফাইল হৈছে। কথা হ'ল যে অসীম চৰকাৰে যদি কোৰাণৰ বিষয়ে কৈছে আৰু আপোনালোকৰ গাত লাগিছে যে এইটো মিছা কথা, মই ক'ব বিচাৰোঁ এজন সাধু, মই কিন্তু সপোনত সাধু হৈছিলোঁ ইছলাম ভাই। মই ধৰ্মৰ বিষয়ে নাজানো কিয়, মোৰ লিখা পঢ়া নাই আৰু এইবোৰ কথা আগতেও শুনিছিলোঁ, কিন্তু লিখা পঢ়া নাই যে মোৰ সেইকাৰণে একো মই নাজানো। কিন্তু ভিডিঅ' চাই এই মোবাইল চাই কৈছোঁ, যদি অসীম চৰকাৰৰ কথা সত্য হয় তেতিয়াহ'লে আপোনালোকে এই ভাৰত এৰি যাব লাগিব। আৰু যদি অসীম চৰকাৰৰ কথা মিছা হয়, মই সাধু হৈ পেলাই মই মুছলিম ধৰ্ম গ্ৰহণ কৰি লওঁ। মই কৰিম, আপোনালোকে এক কাম কৰক, আমাৰ ভাৰতবৰ্ষৰ হিন্দু বুদ্ধিজীৱীসকলে আৰু আপোনালোকৰ বুদ্ধিজীৱীসকলে এটা ৰাজসভা পাতক এই ভাৰতবৰ্ষত, আৰু আপোনালোকৰ ধৰ্মৰ গ্ৰন্থ ওলাওক আৰু আমাৰ ধৰ্মৰ গ্ৰন্থবোৰ ওলাম, যে আপোনালোকৰ ধৰ্মৰ গ্ৰন্থত লিখা আছে না নাই চাম। আৰু কোন এজন মৌলানাই কৈছিলে যে শ্ৰীকৃষ্ণ ভগৱান মাকৰ লগতেই সংগম কৰিছে বুলি কৈছিল। এই মৌলানাই এই কোন ধৰ্মৰ কিতাপত, হিন্দু ধৰ্মৰ কিতাপত আছে ওলাই দেখাওক। মই সকলো মোৰ শ্ৰদ্ধাৰ মোৰ হিন্দু ভাইসকলক ক'ব বিচাৰোঁ যে বহুত টকা বহুত ফালে যায়, চৰকাৰে কিমান কিমান মিটিং কৰে, এইটো কৰে, বহুত টকা যায়। তেতিয়াহ'লে ধৰ্মৰ গ্ৰন্থ লৈ এটা আলোচনাত বহক, হিন্দু আৰু মুছলিমৰ গ্ৰন্থ লৈ আমি চাব বিচাৰোঁ, তেতিয়া মোৰ আত্মাটো শান্তি হ'ব। মই এটা সপোনৰ সাধু হৈ কৈছোঁ, মই ধৰ্মৰ বিষয়ে নাজানো। মোৰ এটাই ধৰ্ম যে মই সকলোকেই ভাল পাওঁ, পশু পাখি লৈ মনুষ্য লৈ মই সকলোকেই ভাল পাওঁ। মোৰ হ'ল সেইটোৱে ধৰ্ম। আৰু এইবোৰ কথা শুনি বৰ দুখ লাগিছে। মই ক'ব বিচাৰোঁ যে মোৰ চৰকাৰে, অসমৰ আজি মাননীয় মুখ্যমন্ত্ৰী ছাৰেতো বহুত টকা পইচা হয়, মিটিং এইটো সেইটো খৰচ কৰে। এটা হিন্দু আৰু মুছলিমৰ ধৰ্মৰ গ্ৰন্থ লৈ অকণমান সহায় কৰক। আমি মুকলিভাৱে চাব বিচাৰোঁ তেওঁলোকৰ ধৰ্মৰ গ্ৰন্থত কি আছে, আমাৰ ধৰ্মৰ গ্ৰন্থত কি আছে। আৰু তেওঁলোকৰ কথা যদি সত্য হয় ইছলামৰ, তেতিয়াহ'লে মই মুছলিম ধৰ্ম গ্ৰহণ কৰিম। আৰু যদি সত্য নহয় তেতিয়াহ'লে এই ভাৰত এৰি ইছলাম যাব লাগিব। কিয়? তেওঁলোকে দেশ বিভাজন লাগিছিল নহয়, যে আমাৰ দেশ বিভাজন দেশ লাগে, পাকিস্তান দিয়া হৈছে, বাংলাদেশ দিয়া হৈছে, তাত যাব লাগিব। মই এই কথা ক'লোঁ মোৰ অসম চৰকাৰক, মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰৰ মই শ্ৰদ্ধাৰ সেৱা জনাই কৈছোঁ যে এই ভিডিঅ'টো বহুত ভাইৰেল কৰি দিবচোন। মই কৈছোঁ কিয়, মোৰ যে লিখা পঢ়া নাই, আপোনালোকে ভাইৰেল কৰিব। আৰু মোৰ ফোন নম্বৰটো মই দি দিওঁ, কোনোবাই যদি মোক মেছেজ নিদিব, কিবা নিদিব, মোৰ লিখা পঢ়া নাই, মই একো নাজানো, মাত্ৰ ভিডিঅ'বোৰ কৰিব জানো, লিখিও দিব না। মোৰ ফোন নম্বৰ দিম, মোৰ লগত যদি কোনোবাই কথা পাতে তেতিয়াহ'লে কথা কওক, মৌলানাই কথা কওক, হয় যোন হিন্দু ব্যক্তিয়ে কথা কওক, মোৰ লগত কওক। মই ফোন নম্বৰ দিছোঁ, আপোনালোকে ফোন নম্বৰত মোক ফোন কৰিব। 7085718279 মোৰ ফোন নম্বৰ। ফোনত কথা পাতিবচোন। কিয় মেছেজ দিলে মই একো নাজানো। আৰু মোৰ এই লাইক ভিডিঅ' কি ভিউ
একো নালাগে এই যে অতদিন মই কৰি আছোঁ ইউটিউব আছে কিবা আছে মোৰ নালাগে নহয়, মই একো নাজানো। মোৰ মাত্ৰ এটাই লাগে যে মোৰ হিন্দু ধৰ্মটো বাচি থাকক, মই সেইটোৱে বিচাৰোঁ। এইখিনি কৈ মই ৰাখোঁ। যদি মোৰ ভুল হয় নিজৰ সন্তান ভাবি মোক ক্ষমা কৰিব, কিয় মোবাইল চালে মাথাবোৰ গৰম হৈ যায়। ওম শিৱায় নম, ওম শিৱায় নম, ওম শিৱায় নম, ওম শান্তি, ওম শান্তি, ওম শান্তি।